Hello, my dear aspirant. Okay, পুনৰবাৰ স্বাগতম জনাইছো সকলোকে যিসকল এস্পিৰেন্টে ভিডিওটো চাই আছে ঠিক আছে আৰু সকলোকে বেষ্ট অফ লাক আকৌ আমি এক্সামৰ কাৰণে যাতে সকলে পৰীক্ষাবিলাক ভালকে দিয়ে আশা কৰো ৰিভিজনো ভালকে কৰি আছে ঠিক আছে তো তোমালোকৰ সুবিধাৰ লাভৰ কাৰণে আমি কাৰেন্ট এফেয়াৰ্স ক্লাसेस বিলাক লৈ আছো যিবিলাক ইম্পৰ্টেন্ট কাৰেন্ট ইভেন্ট হৈছে গোটেই বছৰটোত এইবিলাক তোমাৰ ভিডিও টাইপত তোমালোকৰ ক্লাसेस ফ্ৰিলি এক্সেসিবল কৰি আছো ঠিক আছে নেক্সট আকৌ এটা পুনৰবাৰ নতুন টপিক কি হল বিকশিত ভাৰত সংকল্প যাত্ৰা এন্ড দা কাশী তামিল সংগম নিউজত আছিলে যেতিয়া নিউজত আছে এস্পিৰেন্টৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় তো কি হয় এই যে বিকশিত ভাৰত সংকল্প যাত্ৰা কি হয় এই যে সোৱা বহুত বিলাক স্কিমছ থাকে গভৰ্ণমেন্টে কি থাকে স্কিমছ লঞ্চ কৰি থাকে বাট এই স্কিমছ বিলাক বহুত মানুহে এৱাৰনেছ নাপায় গমে নাপায় যে গাঁৱৰ মানুহ এটা এজনক যদি খোদা এইটো স্কিমৰ বিষয়ে জানা নেকি তেওঁলোকে নাজানে এইটো স্কিমৰ বেনিফিট পাইছা নেকি তেওঁলোকে স্কিমে নাজানে বেনিফিট কৰ পৰা পাব সো যাতে সকলোৱে স্কিম বিলাক যি গভৰ্ণমেন্টৰ স্কিম আছে সকলোৱে যাতে জানে সকলোৰে প্ৰতিবাদ যাতে এৱাৰনেছ বাঢ়ে মেইনলি এৱাৰনেছ জেনাৰেশন প্ৰগ্ৰাম হয় এইটো কাৰ এৱাৰনেছ জেনাৰেশন কৰিব স্কিম বিলাকৰ যাতে গভৰ্ণমেন্ট স্কিম বিলাক সকলোৱে সুবিধা লাভ কৰে যেতিয়া এৱাৰনেছ পাব তেওঁলোকে তেতিয়া এই সুবিধা লাভ কৰিব তো এৱাৰনেছ জেনাৰেশন কৰাৰ কাৰণে এইটো বিকশিত ভাৰত সংকল্প যাত্ৰা লঞ্চ কৰা আছিল আৰু নেক্সট এটো হল কাশী তামিল সংগম মিন্স কি পুৰণা টাইমত এনশিয়েন্ট এডুকেশন আছিল আমাৰ কাশী বিদ্যাপীঠ ঠিক আছে কাশী তামিল এই দুখন ডাঙৰ পুৰণা আমাৰ হিষ্টৰিকেল ষ্টাডি ৰিলেটেড চেণ্টাৰ হয় এই দুখনৰ মিলন কৰাৰ কাৰণে এই দুখন লিংক কৰাৰ কাৰণে নতুন প্ৰগ্ৰাম কৰা হৈছে লঞ্চ কৰা হৈছে ঠিক আছে তুমি এনশিয়েন্ট এডুকেশন ৰুটটো আমি পুনৰ জীৱন্ত কৰিব পাৰো ঠিক আছে ফার্স্ট হল বিকশিত ভারত সংকল্প যাত্রা কি হয় মই কলোৱে অলৰেডি যে এৱাৰনেছ আমি ৰেজ কৰিব লাগে কি ৰিলেটেড এৱাৰনেছ ইমপ্লিমেন্টেশন অফ ফ্লেক্সিভ সেন্ট্রাল স্কিম যিমান বিলাক সেন্ট্রাল স্কিমছ আছে সেইবিলাকৰ প্ৰতি যাতে সকলোৰে এৱাৰনেছ বাঢ়ে বিকজ এৱাৰনেছ গম পালেহে মানুহে যেতিয়া সেই স্কিমটোৰ প্ৰতি গম পাব তেতিয়াহে এই বেনিফিটটো তেওঁলোকে পাব এতিয়াও প্ৰেজেন্টলি বহুত মানুহে বহুত স্কিমৰ কথা নাজানে যাৰ ফলত তেওঁলোকে কি নাপায় বেনিফিটটো নাপায় গাঁৱৰ মানুহ এজনক যদি খোদা তুমি এইটো স্কিমৰ বেনিফিট পাইছানে তেওঁলোকে কয় নাই পোৱা বিকজ বাট তেওঁলোকে কিন্তু পাব লাগে যোনে এলিজিবল হয় স্কিম সেই স্কিমটোৰ কাৰণে এলিজিবল ক্যান্ডিডেটে পাব লাগে আৰু যেটো তেওঁলোকে এৱাৰনেছ নাই তেওঁলোকে গমে নাপায় স্কিম কি হয় তো তেওঁলোকে বেনিফিটটো নাপায় যাতে সেইটো নহয় আৰু এৱাৰনেছ মানুহে গম পায় এটোৰ কাৰণে এই বিকশিত ভাৰত সংকল্প যাত্ৰাটো লঞ্চ কৰা হৈছে টু ৰেজ এৱাৰনেছ implementation of flexible national central scheme ঠিক আছে কেইটা স্কিম যেনেকুৱা এক্সাম্পল আয়ুষ্মান ভাৰত উজ্জ্বলা স্কিম পিএম সুৰক্ষা বীমা যোজনা স্কিম আৰু পিএম সদ্ভাৱনী এটসেট্ৰা এইবিলাক বিভিন্ন ধৰণৰ স্কিম আছে এইবিলাকৰ এৱাৰনেছ বনোৱাৰ কাৰণে এই স্কিমটো লঞ্চ কৰা আছিল বিকশিত ভাৰত সংকল্প যাত্ৰা ঠিক আছে এইম কি reach out to the vulnerable who are eligible under various schemes but have not availed benefit so far মকলুৱে যোন এলিজিবল হয় সেই স্কিমটো পাব লাগে বাট তেওঁলোকে সেই স্কিমটোৰ বেনিফিটটো পোৱা নাই এটোৰ কাৰণে এৱাৰনেছ যাতে ৰেজ হয় ইনক্ৰিজ হয় এটোৰ কাৰণে এইটো লঞ্চ কৰা হৈছে তো প্ৰিলিমছৰ কোৱেশ্চন আহি যাব পাৰে কি হয় আমি চালুৱে ৰেজ এৱাৰনেছ কেম্পেইন স্কিম ঠিক আছে যোনে এলিজিবল হয় তেওঁলোকে যাতে সেই স্কিমটোৰ বেনিফিট পায় ঠিক আছে dissemination of information and generating awareness about the scheme মেইনলি হেতুৱে যে এই স্কিমটোৰ প্ৰতি তেওঁলোকে এৱাৰনেছ পায় যে এই স্কিমটো চলি আছে আৰু মই এই স্কিমটোৰ কাৰণে এলিজিবল হয় আৰু মই এই স্কিমটোৰ বেনিফিট পাব লাগে ঠিক আছে বুজি পালা কোৱেশ্চন চাইলে ভালকৈ কৰিব পাৰিবা ওকে নেক্সট কাশী তামিল সংগম ঠিক আছে কাশী তামিল সংগম কি হয় কেতিয়া লঞ্চ কৰা হৈছিল আমাৰ কাৰণে এক্সামৰ কাৰণে ইম্পৰ্টেন্ট কোনটো পাৰ্টত লঞ্চ কৰা হৈছিল কেতিয়া আজাদী কা অমৃত মহোৎসৱ আমি পালন কৰিছিলো তেতিয়া লঞ্চ কৰা হৈছিল আপহোল্ড দা স্পিৰিট অফ কি এক ভাৰত শ্ৰেষ্ঠ ভাৰত ওকে ফিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে মনত ৰাখিবা আজাদী কা অমৃত মহোৎসৱ আমি উৎসৱ পালন কৰিছিলো তাৰে পাৰ্ট হিচাপে কাশী তামিল সংগম আমি ইনিশিয়েটিভটো লঞ্চ কৰা হৈছিল গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ দ্বাৰা আৰু এটো কি বুষ্ট কৰিব কি ইনক্ৰিজ কৰিব এক ভাৰত শ্ৰেষ্ঠ ভাৰত আমাৰ ভাৰত মহান এক ভাৰত শ্ৰেষ্ঠ ভাৰত ঠিক আছে অবজেক্টিভ কি হয় এই যে লঞ্চ হৈছে কাশী তামিল সংগম অবজেক্টিভ কি সোৱা ৰিএফাৰ্ম এণ্ড ৰিডিস্কভাৰ পুনৰ ডিস্কভাৰ কৰিম দা এজ ওল্ড লিংকছ কিমান পুৰণা আমাৰ লিংক বিটুইন তামিলনাডু এণ্ড কাশী টু অফ দ্য কাউন্ট্ৰিজ এনচিয়েন্ট সিটস অফ লাৰ্নিং পুৰণা দিন কাশী বিদ্যাপীঠ সকলোৱে জানে সিটস অফ লাৰ্নিং
এডুকেশ্যন চেণ্টাৰ এই যে আমি পুৰণা দিনবোৰ আমি পুৰণা ঘূৰাই পাওঁ পুনৰ এইখিনি পাওঁ ওকে সেইখিনি কাৰণে ৰিজেনাৰেট কৰাৰ কাৰণে ৰিএফিং কৰাৰ কাৰণে এই যাতে লিংকটো আমি এই ৰুটটো এই পুৰণা দিনৰ লিংকটো আমি যাতে পাহৰি নাযাওঁ যে এটা সময়ত কাশী বিদ্যাপীঠ কাশীত আমাৰ লাৰ্ণিং চেণ্টাৰ আছিলে তামিলনাডু লাৰ্ণিং চেণ্টাৰ আছিলে তামিলনাডু কাশী সংগমৰ জৰিয়তে এই লাৰ্ণিং চেণ্টাৰ বিলাক পুৰণা দিনবিলাক আকৌ ৰিভাইভ কৰা হৈছে যাতে আমি সেইবিলাক পাহৰি নাযাওঁ ঠিক আছে আৰু কোনে লঞ্চ কাৰ কোনে কোনে ইনিচিয়েটিভ লঞ্চ কৰি লৈছিলে IIT মাদ্ৰাছ আৰু BHCU বেনাৰস হিন্দু ইউনিভাৰ্চিটি আৰু IIT মাদ্ৰাছৰ দ্বাৰা এইটো ইনিচিয়েটিভ লোৱা হৈছিলে ফাৰ্ষ্ট এডিশ্যন কেতিয়া হৈছিলে 2022ত ইয়াৰে ফাৰ্ষ্ট এডিশ্যন হৈছিলে ওকে গোটেই স্কিমটোৰ ডিটেইলছ দিলো দুটা স্কিম বিকশিত ভাৰত সংকল্প যাত্ৰা আৰু কাশী তামিল সংগম তো যদি হে কোৱেশ্চনছ আহে ভালকে কৰিবা ঠিক আছে তো আজিৰ কাৰণে ইয়াতে সামৰণি মাৰিছো জয় হিন্দ জয় ভাৰত জয় অসম